জয় হিন্দ ADRE গ্ৰেড 4 ইণ্টাৰভিউ যেহেতু হৈ আছে গতিকে ADRE গ্ৰেড 4 ইণ্টাৰভিউৰ ওপৰত আমি কিছুমান স্পেচিয়েল কথা পাতিম আমি কেনেকুৱা ধৰণৰ মানুহ তেওঁলোকে বিচাৰি আছে আৰু কেনেকুৱা ধৰণৰ আপোনালোকে তাতে দেখুৱাব লাগিব গোটেইখিনি এই ভিডিঅ'টোত আমি ডিসকাস কৰিম চাওক ADRE গ্ৰেড 4 ৰ কাৰণে কেনেকুৱা মানুহ লাগে কিছুমান গুণ আপোনাৰ শৰীৰত যদি জিলিকি উঠে নহয় তেওঁলোকে আপোনাক ডেফিনেটলি সিলেক্ট কৰিব আপোনাৰ জিকেৰ ইমান জ্ঞান থাকিলেও থাকিল নাথাকিলেও নাই মেইন যেটো বস্তু হৈছে নহয় আপোনাৰ শৰীৰত থাকিব লগিয়া হেতু হৈছে এটিটিউড পজিটিভ এটিটিউড এটা থাকিব লাগে আপুনি মানে যেটো আপুনি চাকৰি পাবলৈ গৈছে নহয় সেই চাকৰিটোৰ কাৰণে আপোনাৰ একদম বহুত ধুনীয়া এটা এটিটিউড থাকিব লাগিব কোনো কথা নাই মোৰ যিমানে জ্ঞান নাথাকক কিয় মই যিকোনো কাম কৰিবৰ কাৰণে একদম হাজু আছো সকলোকে বঢ়িয়া ৰেসপেক্ট দিবলৈ হাজু আছো আৰু কোনো টেনচন নোহাকে মানে হাঁহি মুখেৰে যিকোনো কাম মই কৰিবলৈ হাজু আছো তেনেকুৱা ধৰণৰ এটিটিউড যদি তেওঁলোকে দেখা পায় নহয় আপুনি তেওঁলোকক কৈ লাভ নাই মই যি কাম কৰিলেও মোক টেনচন নাই তেনেকুৱা ধৰণৰ কথা নহয় আপোনাক দুই চাৰিটা প্ৰশ্ন সুধিব নহয় তেওঁলোকে তাতে উলিয়াই ল'ব বুজিছে না তেওঁলোকে বহুত ইন্টাৰভিউ দি আগতে পাইছে এই ইন্টাৰভিউ দি চাকৰি পায়েই আৰু কিবা চাকৰি ভাল চাকৰি কৰি আছে তেওঁলোকে গ্ৰেড 1 লেভেলৰ আৰু তেওঁলোকে ইন্টাৰভিউ আপোনাৰ লগত লৈ আছে গতিকে তেওঁলোকৰ ওচৰত আপোনাৰ যেটো চৰিত্ৰ হেতু ফুটি অতি সহজত ওলাই যায় বুজিছেনে গতিকে কিছুমান বস্তু আপোনালোকে কিন্তু তেওঁলোকক দেখুৱাব পাৰে তেওঁলোকে সেই কথাবোৰ হয়তো ধৰিব নোৱাৰিবও পাৰে আৰু আপুনি কেনেকুৱা হ'ব লাগে কি কৰিব লাগে তাকে আমি ভিডিঅ'টোত ডিসকাস কৰিম মেইন কথাটো যেটো কৈ আছিল হেতু হৈছে এটিটিউড ওকে এতিয়া চাওক আপুনি যদি ইন্টাৰভিউয়াৰ হয় যদি আপুনি এতিয়া ইন্টাৰভিউয়াৰৰ চকীত বহি আছে মই ইন্টাৰভিউ দিবলৈ আইছো আপোনাক যেনিবা এজন ৰান্ধনী লাগে আপুনি কেনেকুৱা মানুহ বিচাৰিব এনেকুৱা মানুহ বিচাৰিব যিয়ে নেকি ধুনীয়াকৈ ৰান্ধিব পাৰে আৰু যিয়ে নেকি সোনকালে পুৱা সোনকালে উঠে টাইমত দিয়ে ভাত পানী তেনেকুৱা ধৰণৰ মানুহ বিচাৰিব যদি আপুনি যদি মোৰ লগত কথা পাতোতে এইটো বুজি পায় ই মানে পুৱা সোনকালে উঠিব নোৱাৰে দেৰিকে উঠে বুজিছেনে ৰাতি দেৰিকে হয় কিন্তু পুৱা সোনকালে উঠিব নোৱাৰে তেনেকুৱা ধৰণৰ মানুহ হলে আপোনাক নিশ্চয় নালাগিব কাৰণ আপোনাৰটো অফিসত যাওঁতে হয়তো আপুনি সোনকালে যাব লাগিব পাৰে 7 বজাত মই যদি 7 বজাত খুইয়ে নুঠো যদি আপুনি কেতিয়াবা নখোৱাকা যাব লগিয়া হয় তেনেকুৱা ধৰণৰ মানুহ আপুনি বিচাৰিব নেকি মোৰ যিমানে জ্ঞান নাথাকক কিয় মই যিমানে ভালকে নাৰান্ধো কিয় কিন্তু তেনেকুৱা এজন মানুহক আপোনালোকে নিশ্চয় নিবিচাৰে মই কি ক'বলৈ গৈছো নিশ্চয় বুজি পাইছে গতিকে আহক আৰু নেক্সট আমি চাও ৰেসপেক্ট আপুনি যিমানে জ্ঞানী নহওক কিয় ৰেসপেক্ট সিনিয়ৰৰ প্ৰতি দিব লগিয়া আপোনাৰ জ্ঞানখিনি ভালকে থাকিব লাগিব ৰেসপেক্ট দিব লাগিব গতিকে ৰেসপেক্ট আপুনি দিব বুলি কেনে গম পাব তেওঁলোকক আপুনি ৰেসপেক্ট দিব ইন্টাৰভিউক প্ৰপাৰ ৰেসপেক্ট দিব লাগে সোমাওতে দৰজাখন বন্ধ থাকিলে টুকুৰিয়াই কিনাই মেয়াই কাম অকনমান খুলি কিনাই মেয়াই কামিন স্যাৰ বুলি সুধিব লাগে বা দৰজাখন যদি খোলা আছে তথাপি অকমান যদি খোলা আছে টুকুৰিয়াৰ দৰকাৰ নাই মেয়াই কামিন স্যাৰ বুলি ক'ব বুজিছেনে তেতিয়া যেতিয়া তেনেকুৱা ক'ব না তেওঁলোকে ইয়েস প্লিজ কাম ইন বুলি ক'ব বা কাম ইন বুলি ক'ব তেতিয়া সোমাই কিনাই কি বুলি ক'ব লাগে থ্যাংক ইউ স্যাৰ কি বুলি কয় আপোনালোকে থ্যাংক ইউ স্যাৰ কৈ কিনাই কি বুলি ক'ব গুড মৰ্নিং স্যাৰ বা নমস্কাৰ স্যাৰ বুজিছেনে তাৰপিছত আবেলি হলে গুড আফটাৰনুন স্যাৰ তেনেকুৱা 12 বজাৰ পিছত গুড আফটাৰনুন হ'ব আৰু পুৱা সময়ত 12 বজালৈকে গুড মৰ্নিং হ'ব বা আমাৰ অসমীয়াত সকলোতকৈ নমস্কাৰ স্যাৰ হেতুও বঢ়িয়া বুজিছেনে এনেকুৱা ধৰণৰ উইশ যদি কৰে নহয় বাস ষ্টাৰ্টিং খিনি আপোনাৰ আৰম্ভ ভাল হৈছে তাৰপিছত আপুনি গৈ কিনে চকীখনৰ ওচৰত যেতিয়া থিয় হ'বগৈ নহয় তেওঁলোকে বহা বুলি ক'ব বহুতে বহি উঠি আপুনি তেওঁলোকক কি বুলি ক'ব ধন্যবাদ স্যাৰ বা থ্যাংক ইউ স্যাৰ বুলি ক'ব লাগে এইবোৰ এটা সৌজন্যতা এইবোৰ মানুহে ইন জেনেৰেলি জানিব লাগে এজন ভদ্ৰলোকৰ পৰিচয় হয় বুজিছেনে গ্ৰেড 4 চাকৰি এটা কৰিবৰ কাৰণে এজন ভাল ভদ্ৰলোকো লাগে বুজিছেনে যা তা উদণ্ড মানুহ নালাগে বুজিছেনে গতিকে যেতে তেনে ধুনীয়াকৈ বহিব এটা কেনেকৈ বহিব লাগে ইতিমধ্যে মই আপোনালোকক যোৱা ভিডিঅ'ত কৈ থৈছো চাই ল'ব এতিয়া চাওক নমস্কাৰ স্যাৰ বুলি কোৱাটো একদম মোৰ হিচাপত খুব এটা ভাল কথা হয় যদি তেনেকৈ কয় একদম মানে ভাল হ'ব গুড মৰ্নিং স্যাৰ বুলিও ক'ব পাৰে কোনো কথা নাই গুড মৰ্নিং স্যাৰ গুড আফটাৰনুন স্যাৰ এইবোৰ একসেপ্টেড হয় ওকে মই ক'লো ইতিমধ্যে চকীখনত বহাৰ পিছত থ্যাংক ইউ স্যাৰ বুলি ক'ব লাগে আকৌ থ্যাংক ইউ স্যাৰ বুজিছেনে দৰজাখন সময় কাম ইন বুলি ক'লে নহয় তেতিয়া সোমাব দিয়াৰ কাৰণে ধন্যবাদ দি উঠি নমস্কাৰ স্যাৰ
বা গুড মৰ্ণিং ছাৰ চকীখনৰ ওচৰত অহাৰ পিছত বহিব দিয়াৰ কাৰণে আকৌ ধন্যবাদ বুজি পালে অ'কে এতিয়া তেওঁলোকে মেইন প্ৰশ্ন যিটো সোধে নহয় আপোনাৰ এটিটিউড জানিবৰ কাৰণে তোমাৰ বিষয়ে কোৱা তুমি কেনেকুৱা ধৰণৰ মানুহ তুমি কিমান ডাঙৰ কাম কৰি আছা তুমি কাম কৰা নে নকৰা এই সকলোবোৰ জানিবৰ কাৰণে তোমাৰ বিষয়ে কোৱা আৰু তাৰ ওপৰতে 2-4টা প্ৰশ্ন সুধি দিয়া যায় ওকে তোমাৰ বিষয়ে বুলি ক'লে মানে ইয়াতে কোনো ডাউট নথকাকৈ উত্তৰবোৰ দিব লাগে মোৰ নাম অমুক বুজি পাইছে না ছাৰ বুলি কৈ ল'ব ছাৰ মোৰ নাম অমুক মোৰ ঘৰ অমুক জিলাৰ অমুক গাঁৱত বুজিছেনে মোৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন 12 হয় বা 10 হয় আৰু এতিয়া মই 12 কৰি আছোঁ নে গ্ৰেজুৱেশ্যন কৰি আছোঁ সেই সকলোবোৰ আপোনালোকে কৈ দিব মই অমুকত কৰি আছোঁ মোৰ অমুকত অনাৰ্ছ হয় ওকে এনেকুৱা ধৰণৰ বা মই পাছ কৰ্চ লৈ কৰি আছোঁ এনেকৈ গোটেইখিনি ক্লিয়াৰ কাট কোনো লোকঢাক নকৰাকৈ কৈ দিব তেওঁলোকে আপোনাৰ কথা ইতিমধ্যে জানে বুজিছেনে সেইটো নাভাবিব যে আপোনাৰ কথা তেওঁলোকে নাজানে তেওঁলোকৰ সন্মুখত আছে আপোনাৰ বায়'ডাটা গোটেইখিনি আপোনালোকৰ তাত ৰেজিউমে তেওঁলোকৰ তাত আছে আপুনি মানে কিমান কি কৰিছে গোটেই চাৰ্টিফিকেটবোৰতো আছে আপোনাৰ তাত সিহঁতৰ তাত গতিকে সেইবোৰ গমেই পায় তেওঁলোকে বৰ্তমান মই কি কৰি আছোঁ সেইখিনি কৈ দিব তাৰপিছত মোৰ হবি কি হয় সেইটো কৈ দিব আৰু ঘৰৰ মেম্বাৰৰ বিষয়ে ক'ব পাৰে আমাৰ ঘৰৰ ইমান কেইজন পৰিয়াল ওকে মা দেউতা ভাই ভণ্টি এনেকৈ তাৰপিছত মাৰ্কছৰ ওপৰত প্ৰশ্ন হ'ব পাৰে এইটোত মাৰ্কছ কিয় কম পালা এইটোত মাৰ্কছ কিয় বেছি পালা এনে বাহানা বনাই নাথাকিব তুমি ইংৰাজীত কম নম্বৰ কিয় পালা ছাৰ মোৰ ইংৰাজীত অমুক হ'ল মই লিখিছিলোঁহে ভালকৈ কিন্তু মানে এইবোৰ কথা নহয় ছাৰ মই ইংৰাজীত কি হৈছিল মানে আগৰ পৰা অকণ টান পাওঁ ছাৰ মই চেষ্টা বহুত কৰিলোঁ টিউশ্যনো লৈছিলোঁ ছাৰ বহুত চেষ্টা কৰিছোঁ কৰি কিনে এইখিনি নম্বৰ পাইছোঁ এনেই মই ইংৰাজীত অকণমান দুৰ্বল হয় ছাৰ এনেকুৱা ধৰণৰ তেওঁলোকে ভাবি এই ল'ৰাটো একদম মানে বৰ মানে সঁচা ল'ৰা দেই বা বহুত ছোৱালীজনী একদম মানে সঁচা মনৰ ছোৱালী মানে কোনো লোকধান নকৰাকৈ ধুনীয়াকৈ কৈছে তেওঁলোকে গম পায় গ্ৰেড 4 লেভেলৰ কাৰণে আপুনি কেনেকুৱা হ'ব লাগে জানেনে আপুনি যেতিয়া যিকোনো কাম দিছে নহয় আপুনি সেইবোৰ কৰিব লাগে যাতে উইদাউট আৰ্গুমেণ্ট বুজিছেনে এইটো কাম দিছে আপোনাৰ মানে কোনো কথা নাই তেনেকুৱা ধৰণৰ মানুহ যদি আপুনি বুলি গম পায় নহয় বঢ়িয়া নম্বৰ দিব আপোনাক ওকে ঘৰত কি কাম কৰা ঘৰত আপুনি কি কাম কৰা তাৰ পৰা আপুনি কিমান মানে হাৰ্ড ৱৰ্কিং হয় সেইটো বুজি পাব ওকে হাৰ্ড ৱৰ্কিং মানুহ এইটো চাকৰিৰ কাৰণে দৰকাৰ হয় হাৰ্ড ৱৰ্কিং বুলি আপুনি যদি তেওঁলোকক বুজাই দিব পাৰে নহয় সেইটোত আপোনাৰ একদম নম্বৰ আহি যাব ওকে জিকে যিকোনো ধৰণৰ জিকে আহিব পাৰে আপোনালোকে পঢ়ি থাকক যিবোৰ ইণ্টাৰভিউ হোৱা নাই যদি জিকে নোৱাৰেও নহয় ইমান একো ডাঙৰ কথা নহয় আৰম্ভণিৰ প্ৰশ্নকেইটা উত্তৰ আপোনালোকে ভালকৈ দিব বুজিছেনে তোমাৰ বিষয়ে কোৱা তোমাৰ নামটো আৰু সোমোৱাখিনি এইখিনি সন্মানখিনি বুজিছেনে এইখিনি মেইন হয় ওকে বাৰু আৰ্টিফিচিয়েল নলগাব একদম জেনুইন মানে ৰিয়েল দেখুৱাব ৰিয়েলিষ্টিক ৰিয়েল মানুহক সকলোৱেও ভাল পায় আপুনিও ভাল পায় ওকে মই যদি ৰিয়েল মানুহ হয় আপোনালোকেও নিশ্চয় ভাল পাব মই যদি আৰ্টিফিচিয়েল কৰোঁ নহয় আপোনালোকেও নিশ্চয় ভাল নাপায় ওকে ৰিয়েল মানুহক এই পৃথিৱীত সকলোৱে ভাল পায় বুজিছেনে গতিকে চাওক জিকে যদি নোৱাৰে নহয় চৰি ছাৰ উত্তৰটো ছাৰ নাজানো ছাৰ ওকে ছাৰ এইটো পোৱা নাই এনেকুৱা ধৰণৰ আপোনালোকে উত্তৰ দিব এনে ঘূৰাই পকাই মিছাকৈ নক'ব বুজিছেনে মিছা কথা একচেপ্টেড নহয় ইণ্টাৰভিউত ওকে তাৰপিছত শেষত তেওঁলোকে ক'ব কি অ'কে তুমি যোৱা এতিয়া বুলি ক'ব তেতিয়া যেতিয়া ক'ব নহয় তেতিয়া চকীখনৰ পৰা থিয় হৈ তেওঁলোক আকৌ ধন্যবাদ দিব থেংক ইউ ছাৰ বা ধন্যবাদ ছাৰ বুলি কৈ কিনে ওলাই আহিব বুজিছেনে আহোঁতে আৰম্ভ আহিব লাহেকৈ দৰজাখন যেনেকৈ আছিলে আপুনি যদি আধা খোলা হৈ আছিল তেনেকৈ ৰাখিব বন্ধ হৈ যদি আছিলে বন্ধ কৰি দিব ওকে সেইখিনি আপোনালোকৰ হ'লে একো টেনশ্যন নাই ইণ্টাৰভিউ দিওঁতে কনফিডেণ্ট দেখিব লাগে একদম উত্তৰ দিওঁতে থৰথৰাই কপি এইফালে চাই সেইফালে চাই এনেকুৱা ধৰণৰ হ'ব নালাগে নিশ্চয় বুজিছে বাই বাই